নমস্কাৰ আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে চৰকাৰৰ পৰা সম্পূৰ্ণ ফ্ৰীতে 10,000কৈ টকা লাভ কৰিব বিচাৰে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আমি আলোচনা কৰিম যে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে ফৰ্ম লাভ কৰিছে সেইসকল মহিলাৰ ভিতৰত কোনবোৰ মহিলাই 10,000কৈ টকা নিজৰ বেংক একাউণ্টত নাপাব। তো এই বিষয়ে যদি আপোনালোকে বিস্তাৰিত জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো আত্মসহায়ক গোটৰ মহিলাসকলক অসম চৰকাৰৰ ফালৰ পৰা যিখন ফৰ্ম প্ৰদান কৰা হৈছে এই ফৰ্মখন ফিল আপ কৰাৰ সময়তে কিন্তু সংকল্প পত্ৰত স্পষ্টকৈ কেইটামান কথা লিখা আছে। তো এই কেইটা কথা জনাটো অত্যন্ত প্ৰয়োজনীয়, আপোনালোকক পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো সংকল্প পত্ৰ 1ত প্ৰথমেই লিখা আছে মই এগৰাকী কন্যা সন্তানৰ মাতৃ, সেয়ে মই কন্যা সন্তানৰ শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে অৱগত। মোৰ কন্যাৰ ইতিমধ্যে অংগনবাদী কেন্দ্ৰ বিদ্যালয়ত নামভৰ্তি হৈছে আৰু তাইৰ শিক্ষাৰ প্ৰতি মই যত্ন ল'ম। অথবা মোৰ কন্যা সন্তানৰ বৰ্তমান বিদ্যালয়ত নামভৰ্তিৰ বয়স হোৱা নাই, মোৰ কন্যা সন্তানৰ 3 বছৰ বয়স হ'লে তাইক মই অংগনবাদী কেন্দ্ৰ বিদ্যালয়ত নামভৰ্তি কৰি তাইৰ শিক্ষাৰ বাবে প্ৰচেষ্টা চলাম। অথবা ভৱিষ্যতে মোৰ কন্যা সন্তান জন্ম হ'লে 3 বছৰ বয়সত তাইক মই অংগনবাদী কেন্দ্ৰ বিদ্যালয়ত নামভৰ্তি কৰি তাইক শিক্ষাৰ বাবে প্ৰচেষ্টা চলাম। তো যিসকল মহিলাৰ কন্যা সন্তান আছে আৰু যিসকল মহিলাৰ নাই সেইসকল মহিলা যদি ভৱিষ্যতে কন্যা সন্তানৰ জন্ম হয় তেন্তে চৰকাৰৰ ওচৰত অংগীকাৰ কৰিব লাগিব যে তেওঁৰ কন্যা সন্তানৰ 3 বছৰ বয়স হোৱাৰ লগে লগে স্কুলত ভৰ্তি কৰিব। আৰু যিসকল মহিলাই স্কুলত কন্যা সন্তান ভৰ্তি নকৰিব আৰু যিসকল মহিলাৰ ঘৰত 3 পৰা 14 বছৰ বয়সৰ বৰ্তমান কন্যা সন্তান আছে সেইসমূহ মহিলাই যদি নিজৰ কন্যা সন্তানজনীক স্কুলত ভৰ্তি নকৰে তেন্তে 10,000কৈ টকা নাপাব। ইয়াতে কিন্তু 2 নম্বৰত স্পষ্টভাৱে কৈছে যে মই ঘোষণা কৰোঁ যে ওপৰত উল্লেখিত যিকোনো তথ্য ভুল বুলি প্ৰমাণিত হ'লে চৰকাৰৰ পৰা লাভ কৰা ধন ঘূৰাই দিয়াৰ বাবে মই দায়বদ্ধ হ'ম। তো এইবোৰ ক্ৰাইটেৰিয়াৰ ভিতৰত যদি আপোনালোকে নপৰে তেন্তে টকা পালেও কিন্তু 10,000 টকাটো ঘূৰাই দিব লাগিব। তাৰপিছত সংকল্প পত্ৰ 2 যেতিয়া ফিল আপ কৰিব ইয়াতেও কিন্তু ক্ৰাইটেৰিয়াৰ বিষয়ে কোৱা হৈছে। তো ইয়াতে কি কোৱা হৈছে কোনবোৰ মহিলাই নাপাব আপোনালোকক ভালদৰে বুজাই দি আছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো সংকল্প পত্ৰ 2ত কি কোৱা হৈছে আপোনালোকক এতিয়া পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি স্কিপ নকৰি চাই থাকিব। তো ইয়াতে লিখা আছে মই এগৰাকী সাধাৰণ শ্ৰেণী বা অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্গত মহিলা, মই মোৰ সন্তানৰ সংখ্যা 3টাতকৈ বৃদ্ধি হ'বলৈ নিদিয়াৰ সংকল্প গ্ৰহণ কৰিছোঁ। যদি ইতিমধ্যে মোৰ সন্তান 3টা জন্ম হোৱা নাই তেন্তে মই মোৰ সন্তানৰ সংখ্যা 2টাত সীমিত ৰাখিবলৈ প্ৰচেষ্টা কৰিম। এই ক্ষেত্ৰত মোৰ স্বামীৰ সন্মতি আছে। তাৰপিছত আৰু কোৱা হৈছে অথবা মই এগৰাকী অনুসূচিত জাতি, অনুসূচিত জনজাতি, মৰাণ মটক সম্প্ৰদায়ৰ চাহ জনজাতিৰ অন্তৰ্গত মহিলা, মই মোৰ সন্তানৰ সংখ্যা 4টাতকৈ বৃদ্ধি হ'বলৈ নিদিয়াৰ সংকল্প গ্ৰহণ কৰিছোঁ। যদি ইতিমধ্যে মোৰ 4টা সন্তান জন্ম হোৱা নাই তেন্তে মই মোৰ সন্তানৰ সংখ্যা 3টাত সীমিত ৰাখিবলৈ প্ৰচেষ্টা কৰিম। এই ক্ষেত্ৰত মোৰ স্বামীৰ সন্মতি আছে। তো 2 নম্বৰ সংকল্প পত্ৰত কিন্তু স্পষ্টভাৱে লিখা আছে যিসমূহ জেনেৰেল কাষ্টৰ বা অন্যান্য পিছপৰা শ্ৰেণীৰ আত্মসহায়ক গোটৰ মহিলাসকলৰ 3টা সন্তান আছে কেৱল মাত্ৰ সেইসকল মহিলাইহে 10,000কৈ টকা লাভ কৰিব। আৰু যিসকল জেনেৰেল কাষ্টৰ বা অন্যান্য পিছপৰা শ্ৰেণীৰ আত্মসহায়ক গোটৰ মহিলাৰ 3টাতকৈ অধিক সন্তান আছে সেইসমূহ মহিলাই কিন্তু 10,000কৈ টকা নাপাব। আৰু যিসকল মহিলাৰ এতিয়ালৈকে 3টা সন্তান জন্ম হোৱা নাই সেইসকল মহিলাই 2টা সন্তানেতে নিজৰ সন্তানৰ সংখ্যা সীমাবদ্ধ ৰাখিব বুলি ইয়াতে অংগীকাৰ কৰিব লাগিব। তাৰপিছত কোৱা অনুযায়ী যিসমূহ অনুসূচিত জাতি, অনুসূচিত জনজাতি, মৰাণ মটক চাহ জনজাতিৰ অন্তৰ্গত আত্মসহায়ক গোটৰ মহিলা সেইসমূহ মহিলাৰ কিন্তু 4টাতকৈ অধিক সন্তান থাকিব নালাগিব। 4টাতকৈ অধিক সন্তান থকা আত্মসহায়ক গোটৰ মহিলাসকলে কিন্তু 10,000কৈ টকা নাপাব।
আৰু যদি এতিয়ালৈকে 4টা সন্তান হোৱা নাই তেন্তে 3টা সন্তানতে নিজৰ সন্তানৰ সংখ্যা সীমাবদ্ধ ৰাখিব বুলি অংগীকাৰ কৰিব লাগিব আৰু এইবোৰ নিয়ম যিসকলে নামানিব। 2 নম্বৰত কোৱা হৈছে, মই ঘোষণা কৰোঁ যে ওপৰত উল্লেখিত যিকোনো তথ্য ভুল বুলি প্ৰমাণিত হ'লে চৰকাৰৰ পৰা লাভ কৰা ধন উভতাই দিয়াৰ বাবে মই দায়বদ্ধ হ'ম। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে এইবোৰ ক্ৰাইটেৰিয়াৰ ভিতৰত পৰিব, কেৱল মাত্ৰ সেইবোৰ মহিলাই কিন্তু 10,000কৈ টকা লাভ কৰিব আৰু যিসকল মহিলাই এইবোৰ ক্ৰাইটেৰিয়াৰ ভিতৰত নপৰিব সেই সকল মহিলাই ফৰ্ম ফিল আপ কৰি জমা দিলেও কিন্তু 10,000কৈ টকা নিজৰ বেংক একাউণ্টত লাভ নকৰে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।